আজি এই মাদাৰ্ছ পিচ ফাষ্টফুডখন এতিয়া পুৰণা যিটো প্ৰথম অৱস্থাত য'ত দিয়া হৈছিলে বাইপাছৰ পৰা এতিয়া নতুন এটা জেগালৈ এতিয়া পুনৰ বৰচালি ফালে অলপ নিয়া হ'ব। ৰাইজৰ সুবিধাৰ বাবে স্থানান্তৰ কৰা হৈছে আৰু ৰাইজৰ সুবিধাৰ্থে আৰু সকলো যাতে আহিব পাৰে আৰু ইয়াত সকলোৰে সুবিধা হ'ব। মাদাৰ্ছ পিচ ইয়াত সকলো ধৰণৰ খাদ্য পাব, ফ্ৰাইড ৰাইচ, চাওমিন, পকৰি, ঘুগুনি বা আদি কৰি সকলো পাব। লগতে পেকিং থাকিব, অনলাইন চিষ্টেম থাকিব, সকলো চিষ্টেমে থাকিব। এয়া বাইদেউ এগৰাকী আহিছে। এয়া নতুনকৈ বাইদেউ আমাৰ ফাষ্টফুডৰ লগত জইন হৈছে। এই বাইদেউ থাকিব ইয়াত আৰু আমি সকলোৱে থাকিম ইয়াৰ লগত জড়িত। চন্দনদা দুআষাৰ কৈ দিয়ক। এয়া আমাৰ মাদাৰ দিগন্ত আজি ফাষ্টফুডখন আমাৰ ইয়াত হৈছিলে মাললী বাইপাছৰ ওচৰত, কিন্তু মাদাৰ স্পিচখন য'তে স্থানান্তৰ কৰা হৈছে ত'তে ভালে কুশলে থাকক আৰু বাইদেউক এই মাদাৰ স্পিচৰ ফাষ্টফুডৰ বাহনখন বাইদেউক আজিৰ পৰা চলাবলৈ দিয়া হৈছে। সুন্দৰ ওপৰত বাইদেউ চলক, বাইদেউৰ পৰিয়ালটো চলক আৰু মাদাৰ স্পিচৰ সন্তান সন্দীপন বৰঠাকুৰ যাতে এই মাদাৰ স্পিচ গাড়ীখনৰ পৰা যাতে উন্নতি শিখৰত আগবাঢ়ি যায় তাকে কামনা কৰিলোঁ। ধন্যবাদ। তাকে ধন্যবাদ চন্দনদা আৰু সকলোকে ধন্যবাদ জনাইছোঁ, মাখনদা, দিগন্তদা, বাইদেউ, আৰু যাতে এখন ভালকৈ চলায় আৰু সকলোৱে যে সুখী অনুভৱ কৰে এখন স্থানান্তৰ হোৱাৰ বাবে আৰু সকলোৱে ভালৰ বাবে আৰম্ভ কৰিবলগীয়া হৈছে। এতিয়া আমি গাড়ীত উঠাবলৈ লৈছোঁ, গাড়ীত উঠাবলৈ লোৱা হৈছে বাৰু। থেংক ইউ।